আমাৰ তাত নতুন নতুন গাড়ী আহিছে আৰু তোমাৰ ভিডিঅ' ফালৰ পৰা যেতিয়া আহে তো ডিছকাউণ্ট থাকিবই, জানাই তুমি আগতে ভিডিঅ' বনাইছা। ফালৰ পৰা আহিলে 10,000 ডিছকাউণ্ট কৰি দিয়া হ'ব। 1,20,000 পাই যাব। 1,20,000 পাই যাব। কাগজ পাতি ইনক্লুডিং আমি গোটেই কৰি দিম আৰু যদি বনাই দিম, টেক্স পাতি আপডেট কৰি দিম। আপোনাৰ 145 দাম আছে। 145 ডিছকাউণ্টটো আছে আৰু ডিছকাউণ্ট মিলিয়ে না 1,35,000 পাই যাব। 35 পাই যাব। তুমি চাই লোৱা গাড়ীখন দেখাই দিয়া কিমান ধুনীয়া আছে, বহুত ধুনীয়া আছে। এইটো 150 দাম। 150 তো গাইছ এটা দাদা তাতে ধুনীয়া একদম কণ্ডিচনৰ জিপ আছে, একদম জিপখন মানে কনভাৰ্ট কৰিছে মানে থাৰলৈকে। তো চাব পাৰে একদম ধুনীয়া, গোটেইখিনি মডিফাই কৰা আছে। তো চাব পাৰে হেডলাইটৰ পৰা টায়াৰৰ পৰা এলয় হুইলৰ পৰা ধুনীয়াকে গোটেইখিনি মানে এ টু জেড থাৰলৈকে মানে মডিফাই কৰা হৈছে গাড়ীখন। ধুনীয়াকে আছে ইঞ্জিনটো আপোনালোকে আহিলে চাব পাব। CX হয় আমাৰ 75,000 দাম বিচাৰিছো। টায়াৰবিলাক দেখাই দিয়া, বহুত ধুনীয়া আছে। টায়াৰবিলাক বহুত ধুনীয়া আছে, কোনো প্ৰব্লেম নাই। গতিকে আজিকালি বহুতে শিকাৰ কাৰণে বা কম বাজেটে বহুতে বিচাৰে, সেইটো কাৰণে আমি এখন আনিছো। Ladies and gentlemen, are you ready? guys, welcome back to my YouTube channel guys. এটা নতুন ভিডিও আপোনালোক সকলোকে স্বাগতম জনাইছো guys। আজি আহিছো মই মোহিত মটৰছত। বহুত দিনৰ মূৰত আগতে এটা ধুনীয়াকে ভিডিও বনাইছিলো, আপোনালোকে ভাল ৰেছপন্স পাইছো। তো আজি বহুত দিনৰ মূৰত দাদা তাতে আহিছো। দাদা কি খবৰ প্ৰথমতে কৈ দিয়ক। মোৰ ভাল, আশা কৰিছো তোমাৰ ভিউৱাৰ্ছখিনিৰ খবৰ ভালে হ'ব। হয়, বহুত দিন পিছত তুমি আহিলে, ভাল লাগিল। আমাৰ তাত নতুন নতুন গাড়ী আহিছে আৰু তোমাৰ ভিডিঅ' ফালৰ পৰা যেতিয়া আহে তো ডিছকাউণ্ট থাকিবই, জানাই তুমি আগতে ভিডিঅ' বনাইছা। আমাৰ ইয়াত গাড়ীখিনি পাব্লিকক দেখাই দিয়া। তো আপোনালোকৰ গাড়ীখিনি আগতে দেখাই আছো। দেখাৰ আগতে আপোনালোকক এটা ধুনীয়াকে কৈ দিওঁ মানে ইয়াৰ এড্ৰেছটো। দাদা এড্ৰেছটো ধুনীয়াকে বুজাই দিয়ক। আমাৰ জালুকবাৰীৰ পৰা এয়াৰপোৰ্ট লাইন আহিব লাগিব। আহি অপজিট কুমাৰ ইঞ্জিনিয়াৰিং তুমি দেখা দিয়া। এইটো এড্ৰেছটো তুমি মানে গুগলত চাৰ্চ কৰিলেও পাব, মোহিত মটৰ্ছ বুলি ধুনীয়াকে মাৰিলে পাব। আৰু অপজিট কুমাৰ ইঞ্জিনিয়াৰিং, জালুকবাৰীৰ পৰা মানে 1/2 কিলোমিটাৰ মান হ'ব আৰু এয়াৰপোৰ্ট লাইনত। যদি মানে কি হয় জালুকবাৰীৰ পৰা আহে ৰাইট সাইড হ'ব ডিলাৰটো, আৰু যদি গোৱালপাৰা সাইডৰ পৰা আহে লেফট সাইড হ'ব। মানে ৰাস্তাৰ কিনাৰতে, এইটো মানে হাইৰোডৰ একদম কাষতে আছে মোহিত মটৰ্ছ। তো দেখাই পাব এইটো অফিচটো হ'ল দাদাহঁতৰ। তো ধুনীয়াকে আপোনালোকক গোটেইখিনি ডিটেইলছ ধুনীয়াকে কৈ আছো। তো আপোনালোকে চাব পাৰে, ভিডিঅ'টো লাষ্টলৈকে চাব। তো প্ৰথম আছে হেৰি ইয়ন। দাদা ইয়ন এইটো আপোনাৰ 2012 মডেল হয়, 2012 মডেলৰ ইয়ন, ডিলেট প্লাছ হয়। এইটো আমাৰ 130 দাম আছে। তোমাৰ ভিডিঅ' ফালৰ পৰা আহিলে 10,000 ডিছকাউণ্ট কৰি দিয়া হ'ব। 1,20,000 পাই যাব। 1,20,000 পাই যাব। কাগজ পাতি ইনক্লুডিং গোটেইখিনি কৰি দিম। আৰু যদি ফাইনেন্স কৰে কি কি ডকুমেণ্ট লাগিব? আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক ষ্টেটমেণ্ট এইখিনি লাগিব আৰু ইলেক্ট্ৰিচিটি। আৰু বৰ্তমান ক'ত হৈ আছে ফাইনেন্স? অল আছামত হয়। অল অসমত হৈ আছে। তো যদি কোনোবা অসমৰ য'তে কিনক চুকে কোণে, তো আপোনালোকে দাদা তাতে আহিব, ফাইনেন্স কৰি লৈ যাব পাৰো গাড়ী। ইখন বাৰু নহয়, ইখন মানে কেছ পইচাত ল'ব লাগিব। মাত্ৰ 1,20,000 টকাত পাইছে আপোনালোকে ইয়ন। তো চাব পাৰে ধুনীয়া কণ্ডিশ্যন আছে, হোৱাইট কালাৰত আছে, ধুনীয়া কণ্ডিশ্যনৰ। তো চাব পাৰে গাড়ীখন, মডেলটো 12 মডেলৰ। তাৰপিছত আছে এল্ট'ৰ। দাদা অল্টো K10 হয়, 2018 হয়। 2018 এল্টো K10 অট'মেটিক হয়। এইটো অট'মেটিক বহুত ধুনীয়া আছে গাড়ীখন, চাই ল'বা। এইটো 280 দাম আছে। 280 দাম আছে। তোমাৰ ভিডিঅ' ফালৰ পৰা আহিলে এইটো আমি 10,000 ডিছকাউণ্ট দি দিম। চাব পাৰে মানে গোটেইকেইখন গাড়ীতে আপোনালোকে যোনখনে লয় 10,000 এটা ধুনীয়া ডিছকাউণ্ট পাই যাব আপোনালোকে। তো চাব 2018 মডেলৰ মানে হেৰি এল্টো K10, তো আপোনালোকে পাইছে 2,80,000। মানে মোৰ ভিডিঅ'ৰ পৰা আহিলে ধুনীয়াকে 2,70,000 দিব পাৰিব। নেক্সট আছে 800। দাদা এইটো অল্টো 800 হয়, 2019 হয়। আপোনাৰ 3,20,000 টকা আছে। তোমাৰ ভিডিঅ' ফালৰ পৰা সেইটো 10,000 এইখনতে ডিছকাউণ্ট হ'ব। ওকে, 3,20,000 টকা আছে এল্টো 800। তো চাব পাৰে 2019 মডেল। তো টায়াৰ কণ্ডিশ্যন চাব পাৰে একদম ধুনীয়া আছে। নেক্সটটো মানে শ্ব'ৰুম কণ্ডিশ্যনৰ ধুনীয়া কণ্ডিশ্যন আছে, মানে তো ক'তো দাগি চাগি নাই। তো ধুনীয়া হৈছে। তাৰপিছত এটা আছে আৰু অল্টো 800 2017 হয়। এইটো আপোনাৰ 270 দাম আছে। 270 দাম আছে। বহুত ধুনীয়া গাড়ী হয়, আপোনাৰ চাই লওক। তো চাব পাৰে আপোনালোকে বেক সাইডৰ পৰা আপোনালোক গাড়ীখন দেখাই দিছো একবাৰ। তো প্ৰথমতে চাই লওক গাড়ীখনৰ কণ্ডিশ্যন ধুনীয়া আছে। ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰটো একদম ধুনীয়া কণ্ডিশ্যন আছে। যদি কোনোবাই ল'ব বিচাৰে ধুনীয়াকে ল'ব পাৰিব। তো এল্টো 800 চাব পাৰে, কণ্ডিশ্যন একদম গুড আছে। নেক্সট আছে এইবাৰ এটা হেৰি মাৰুতি ভেন হয়, 2006 হয়। এইটো আপোনাৰ 120 দাম আছে। মানে তুমি গাড়ীখন দেখাই দিয়া, বহুত ধুনীয়া আছে। টায়াৰ আছে এইবিলাক চব ধুনীয়া আছে। মডেলটো কিমানত? 2006 হয়, 2006। তো চাব পাৰে আপোনালোকে অমনি ভেন পাইছে।
একদম কম বাজেটত যদি কোনোবাই বিচাৰিছে অমনি ভেন না ফেন ধুনীয়াকে মানে আহিব এতিয়া পাৰে। মাৰ্কেটত নাইকিয়া হৈছে সেইটো কাৰণে মানে আমি এটা পাব্লিকে বহুত বিচাৰি কাৰণে আমি ৰাখিছো আৰু 7 সিটাৰ গাড়ী একদম মানে কম প্ৰাইজত যদি বিচাৰি আছে ধুনীয়াকে দাদা তাতে পাব। ৱেগেনাৰ দাদা নেক্সট ৱেগেনাৰ আছে আপোনাৰ 2008 হয় 2008 ৱেগেনাৰ। এইটো গোটেই আমি কাগজ পাতি বনাই দিম, টেক্স পাতি আপডেট কৰি দিম। আপোনাৰ 145 দাম আছে। 145 ডিসকাউন্টটো আছে আৰু চাব পাৰে মানে ডিসকাউন্ট মিলিয়ে না 1,35,000 পাই যাব। 35 পাই যাব। চাব পাৰে ধুনীয়া কন্ডিশন ফ্ৰন্ট আছে। সাইডটো দেখাই দিয়া, ফ্ৰন্ট সাইডত আপোনালোকক দেখাই দিছো গাড়ীখন একবাৰ চাব পাৰে। মানে ধুনীয়া আছে গাড়ীখন, যিখন মানে পুৰণি হ'ব পাৰে গাড়ীখন মানে মেইনটেইন কৰা গাড়ী আছিল। চাব পাৰে কম বাজেটত যদি কোনোবাই বিচাৰি আছে 4 হুইলাৰ তো ধুনীয়াকে পাব। নেক্সট এবাৰ এটা ইয়ন এখন 2012 হয়। হয় তুমি চাই লোৱা গাড়ীখন দেখাই দিয়া কিমান ধুনীয়া আছে, বহুত ধুনীয়া আছে। এটা 150 দাম। 150 হয়। তো চাব পাৰে কন্ডিশন একদম ধুনীয়া আছে গাড়ীখন, তো চাব পাৰে। নেক্সট এটা নেনো একদম ধুনীয়া কন্ডিশন 2014 হয়। 2014 নেনো বহুত ধুনীয়া আছে ইঞ্জিনটো, আপোনালোকে আহিলে চাব পাব। CX হয়। হয় আমাৰ 75,000 দাম বিচাৰিছো। টায়াৰবিলাক দেখাই দিয়া, বহুত ধুনীয়া আছে, টায়াৰবিলাক বহুত ধুনীয়া আছে, কোনো প্ৰব্লেম নাই। গতিকে আজিকালি বহুতে শিকাৰ কাৰণে বা কম বাজেটে বহুতে বিচাৰে, সেইটো কাৰণে আমি এখন আনিছো। তুমি গাড়ীখন ভালদৰে দেখাই দিয়া। ঠিক আছে, গাড়ীখনো একদম ধুনীয়া হৈছে, চাব পাৰে। নেনো যদি কোনোবাই কম বাজেটত বিচাৰি আছে মাত্ৰ 65 আজিকালি বাইক এখন ল'ব লাগিলে মিনিমাম 1 লাখ টকা লাগে। 1 লাখ নাপায়, 1 লাখ টকাৰ বাইকে 1 লাখৰ ওপৰত নাপায়। গতিকে আমি 75,000 মানে 4 হুইলাৰ দি আছো। চাই লওক গাড়ীখন দেখাই দিয়া, বহুত ধুনীয়া। আহাৰ পিছত আৰু মানে অলপমান ডিসকাউন্টটো হৈ যাব ধুনীয়াকে, কাগজ পাতি ইনক্লুডিং কৰি গোটেইখিনি। তো চাব পাৰে গাড়ীখনৰ কন্ডিশনো ঠিকে আছে। 2014 মডেলৰ নেনো যদি কোনোবাই বিচাৰি আছে, মানে দাদাহঁতৰ তাতে যিখিনি গাড়ী আছে মানে অলপ কম বাজেটৰ, মানে বহুতে মানে দামী গাড়ী ল'ব নোৱাৰে। আমি মানে এইটো বস্তু আমি লক্ষ্য ৰাখি কিনে এইটো ৰাখিছো। মানে গুৱাহাটীত বহুত ডিলাৰ আছে, সেকেন্ড হেণ্ড ডিলাৰ। গোটেই ডিলাৰ বিলাকত কি হয়, বহুত দামী গাড়ী ৰাখে, 10 লাখ 12 লাখ 15 লাখ এনেকে দামী ৰাখে। এতিয়া ইমান টকাৰ গাড়ীটো চবে কিনিব নোৱাৰে। বহুত মানুহৰ সপোন থাকে এখন মানে 4 চকীয়া গাড়ী কিনাৰ কাৰণে। সেইটো চিন্তা কৰি কিনে মানে আমি বহুত কম টকাৰ গাড়ী ৰাখিছো। মানে যেন এজন মানে সৰু ফেমিলি বা মিডল ক্লাছ ফেমিলি এজনে যাতে ল'ব পাৰে আৰু সেইটো মানে লক্ষ্য কৰি মানে দাদা কম বাজেটত বহুত কেইখন গাড়ী ৰাখিছে। তো সেইখানে আপোনালোকে ধুনীয়াকে আহিব, যদি কম বাজেটত গাড়ী লাগে তো ধুনীয়াকে দাদা তাতে বহুত কেইখন অপচন আছে, তো ধুনীয়াকে এখন লৈ যাব আৰু আপোনালোকে চাই চিতি। তো দাদা কোনোবাই যদি মেকানিক আনিব বিচাৰে নিশ্চয় আনিব পাৰে, চাই মেলি লোৱাই ভাল। মানে গাড়ীখন এখন ধুনীয়াকে চেটিছফাই হোৱাৰ পিছত ধুনীয়াকে ল'ব পাৰিব। চেটিছফাই হৈ কিনে লোৱাটো ভাল, কাৰণ কি লৈ উঠি কিনে মনত মানে হেৰি ৰাখাটো ভাল নহয়, সংকোচ ৰাখাটো ভাল নহয়। ঠিক আছে, আৰু নেক্সট আৰু গাড়ী আছে, তো আপোনালোক দেখাই আছো, ধুনীয়াকে চাই থাকক ভিডিঅ'টো। তো গাইছে তাৰ দাদা তাতে ধুনীয়া একদম কন্ডিশনৰ জিপ আছে, একদম জিপখন মানে কনভাৰ্ট কৰিছে মানে থাৰলৈকে। তো চাব পাৰে একদম ধুনীয়া, গোটেইখিনি মডিফাই কৰা আছে। তো চাব পাৰে হেডলাইটৰ পৰা টায়াৰৰ পৰা এলয় হুইলৰ পৰা ধুনীয়াকে গোটেইখিনি মানে A to Z থাৰলৈকে মানে মডিফাই কৰা হৈছে গাড়ীখন। ধুনীয়াকে দাদা ইয়াৰ ডিটেইলছটো জনাই দিয়ক। আমাৰ এইটো আপোনাৰ ৰেজিষ্ট্ৰেচন 2016 হয়। এটা আমাৰ অকচনৰ গাড়ী আছিলে। হলে এতিয়া তুমি দেখাই পাইছা গোটেই মানে থাৰত হেৰি মডেলটো কনভাৰ্ট কৰিছে। গতিকে আমি এইখনৰ দাম ৰাখিছো 350। কোনোবা যদি আহে লয় বা টেষ্ট ড্ৰাইভ দি কিনে চাই, আমি অলপ ডিসকাউন্টও কৰি দিম। গাড়ীখন মানে বহুত ধুনীয়া, আৰু হিলছৰ কাৰণে বহুত ধুনীয়া, বেষ্ট গাড়ী। ডিফেন্সৰ কোনোবা থাকিলে এনেকা ল'ব পাৰে। যদি কোনোবাই মানে এনেকা ধুনীয়া মডিফাই কৰা কাৰণে বিচাৰি আছে গাড়ী, ধুনীয়াকে ল'ব পাৰে। তাকো আছে ব্লেক কালাৰটো গমেই পায়, মানে ব্লেক বিউটি, মানে ধুনীয়া কন্ডিশন আছে গাড়ীখন। যদি কোনোবাই মেকানিক আনি চাব বিচাৰে ধুনীয়াকে চাব পাৰিব, ধুনীয়াকে মানে টেষ্ট ড্ৰাইভ কৰি হেনা ধুনীয়াকে ল'ব পাৰিব গাড়ীখন। চাব পাৰে, অহাৰ পিছত দাদাই কৈছে অলপমান ডিসকাউন্টও কৰি দিম। তো চাব পাৰে গাড়ীখন যদি ল'ব বিচাৰে ধুনীয়াকে দাদাৰ তাতে আহিলে হ'ল। কন্টেক্ট নাম্বাৰ স্ক্ৰীনত আছে, ধুনীয়াকে কন্টেক্ট কৰক, আহি যাওক ধুনীয়াকে। না এইখনতো ফাইনেন্স নহ'ব চাগে ন? ফাইনেন্স নহ'ব ন? তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো চাই কেনে পালে ধুনীয়াকে কমেন্ট কৰি জনাব। আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকক সোনকালে লগ পাইছো। তো জয় অসম না কি?